কেনেকৈ পাপ্পু সজোৱা হৈছিল ৰাহুল গান্ধীক কোনে ভাইৰেল কৰিছিল সোনিয়া গান্ধীৰ স্বল্পবসনা ফটো কেনেকৈ টাৰ্গেট কৰা হৈছিল মনমোহন সিঙৰ মৌনতাক ফাদিল হল অপপ্ৰচাৰ চলোৱা চক্ৰৰ পৰিচয় অপপ্ৰচাৰ বিয়পাবলৈ দুষ্ট চক্ৰৰ সৈতে চুক্তিবদ্ধ বিজেপি নেতা 2014 চনত উৰাবাতৰি বিয়পোৱাৰ নামতে বিজেপিয়ে খৰচ কৰিলে 16 কোটি টকা ऐसी मशीन लगाऊंगा इस साइड से आलू घुसेगा उस साइड से सोना निकलेगा ৰাহুল গান্ধীৰ ভাষণৰ এই অংশটো সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছিল সকলোৱে ভাবিছিল ৰাহুল গান্ধীয়ে এনে মেচিন বনোৱাৰ পৰিকল্পনা কৰিছে কিন্তু এয়া সঁচা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্ধৃতিৰে তেওঁ এই মন্তব্য কৰিছিল किसानों को कहा ऐसी मशीन लगाऊंगा इस साइड से आलू घुसेगा उस साइड से सोना निकलेगा इस साइड से आलू डालो उस साइड से सोना निकालो इतना पैसा बनेगा आपको पता नहीं होगा क्या करना है पैसे का मेरे शब्द नहीं है नरेंद्र मोदी जी के शब्द हैं কিন্তু ৰাহুল গান্ধীৰ এই মন্তব্য আধৰুৱাকৈ কোনে প্ৰচাৰ কৰিছিল ইয়াৰ আঁৰত আছে এটা ডাঙৰ নেক্সাছ এই নেক্সাছৰ সৈতে জড়িত বিজেপি নেতা শেহতীয়াকৈ দৈনিক ভাস্কৰৰ এটা ষ্টিং অপাৰেশ্যনত ওলাই পৰিছে এই ভয়ানক ষড়যন্ত্ৰ দৈনিক ভাস্কৰৰ সাংবাদিকে ৰাজনৈতিক দলৰ প্ৰতিনিধি হৈ এনে এটা গ্ৰুপৰ সৈতে কথা পাতিছিল তেওঁলোকে কথা পাতিছিল ফেক নিউজ বনোৱা আৰু এইবোৰ সামাজিক মাধ্যমত ভাইৰেল কৰা গোটৰ সৈতে পুনতে নয়ডাৰ ছেক্টৰ 27ত থকা এভাৰমোৰ টেক নামৰ কোম্পানীটোৰ নীতিশ শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ সৈতে হোৱা কথা বতৰাত ওলাই পৰিছিল যে তেওঁলোকে ফেক নিউজ নহয় কিন্তু ফেক ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব পাৰে কিন্তু কেনেকৈ প্ৰস্তুত কৰা হয় ফেক ভিডিঅ' নীতিশ নামৰ ব্যক্তিগৰাকীয়ে জনোৱা অনুসৰি ফেক ভিডিঅ' ভুৱা ফটো বা ভুৱা অডিঅ' প্ৰস্তুত কৰিব পৰা সকলো ছফ্টৱেৰ উপলব্ধ আছে তেওঁলোকে প্ৰস্তুত কৰা ভুৱা ফটো ভিডিঅ' বা অডিঅ'ৰ আচল নে নকল সেয়া চিনাক্ত কৰাটো অতি কঠিন এই কামৰ বাবে তেওঁলোকৰ সৈতে বহিৰাষ্ট্ৰৰ মানুহো জড়িত আছে তেওঁলোকে এইবোৰ ভাইৰেল কৰাৰ কাম কৰে অষ্ট্ৰেলিয়া কানাডাত বহি এই কামবোৰ কৰে এভাৰমোৰৰ হৈ কাম কৰা ব্যক্তিয়ে পৰৱৰ্তী সময়ত এই সংক্ৰান্তত কথা বতৰা হয় উত্তৰ প্ৰদেশৰ গাজিয়াবাদত থকা নমো গংগে ট্ৰাষ্টৰ বিজয় শৰ্মাৰ সৈতে যিহেতু নমো গংগে ট্ৰাষ্ট এটা চৰকাৰী পঞ্জীয়নভুক্ত এটা বেচৰকাৰী সংস্থা সেয়ে তেওঁলোকে ব্যৱসায়িক কাম কাজবোৰ এভাৰমোৰৰ দ্বাৰা কৰে বিজয় শৰ্মাই লগতে কয় যে 2014 চনত বিজেপিৰ নিৰ্বাচনী কেম্পেইন চোৱাচিতা কৰিছিল তেওঁ লগতে কয় যে বিজেপিৰ হৈ অগণন সংস্থাই কাম কৰিছিল তাৰে ভিতৰত তেওঁলোকে প্ৰায় 16 কোটি টকাৰ কাম কৰিছিল তেওঁলোকে বিজেপিৰ হৈ কংগ্ৰেছৰ বিপক্ষে কাম কৰিছিল কোম্পানীটোৰ সৈতে বিজেপি নেতা নলিন কোহলিয়ে চুক্তি কৰিছিল এই চুক্তি অনুসৰি মনমোহন সিঙৰ মৌনতাৰ সুযোগ লৈছিল আৰু প্ৰচাৰ কৰিছিল যে মনমোহন সিং প্ৰধানমন্ত্ৰী হ'লেও সকলো ক্ষমতা সোনিয়া গান্ধীৰ হাতত আছে এই প্ৰচাৰৰ অংশ হিচাপে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো লক্ষ্য হিচাপে লোৱা হৈছিল তেওঁলোকৰ প্ৰচাৰৰ লক্ষ্য আছিল ব্ৰিটিছে 200 বছৰ ইমান লুটপাট চলোৱা নাছিল যিমান কংগ্ৰেছে 10 বছৰত চলালে তেওঁলোকে সোনিয়া গান্ধীক বিদেশী আৰু ৰাহুল গান্ধীক পাপ্পু সজোৱাৰ বাবেও প্ৰচাৰ চলাইছিল সোনিয়া গান্ধীৰ বহু পুৰণি স্বল্পবসনা ফটো ভাইৰেল কৰাৰ লগতে ৰাহুল গান্ধীৰ ভাষণৰ এটা চুটি অংশ কাটি বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল বিজয় শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে জনোৱা অনুসৰি তেওঁলোকৰ এটা ৰিচাৰ্চ টিমো আছে এই টিমে গোটেই ভাষণটো শুনি তাৰ কোনটো অংশ বিকৃত কৰি ভাইৰেল কৰিব পাৰি সেই কাম কৰে ৰাহুল গান্ধীৰ আলুৰ পৰা খুন বনোৱা ভিডিঅ' তেওঁলোকেই ভাইৰেল কৰিছিল বুলি জানিবলৈ দিয়ে তেওঁলোকক এই কামৰ বাবে 6 মাহত 2 কোটি টকা দিব লাগিব বুলি জনায় 2 কোটি টকীয়া এই পেকেজৰ ভিতৰত প্ৰতিমাহে দুটা ফেক ভিডিঅ' ভাইৰেল কৰিব বুলি উল্লেখ কৰে দৈনিক ভাস্কৰৰ অনুসন্ধানকাৰী টিমৰ সৈতে গুগল মিটত কথা পাতি মনোজ পাল আৰু অতুল নামৰ ব্যক্তি দুগৰাকীয়ে উল্লেখ কৰে যে ভুৱা ভিডিঅ'বোৰ ভাৰতৰ পৰা আপলোড কৰা নহয় এইবোৰ নাইজেৰিয়াৰ দৰে বিদেশত থকা ফ্ৰিলান্সাৰৰ দ্বাৰা আপলোড কৰা হয় সংবিধান শেষ কৰি দিম বুলি শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত ভাইৰেল হৈ পৰা অমিত শ্বাহৰ ভিডিঅ'টো আছিল এটা ভুৱা ভিডিঅ' তেওঁলোকে লগতে কয় যে নিৰ্বাচনৰ দৰে সময়ত তেওঁলোকে এনেদৰে কাম কৰে যাতে ভুক্তভোগীয়ে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সময় নাপায় বা খুব কম সময় পায় এই সময়ৰ ভিতৰত ভাইৰেল ভিডিঅ'য়ে ভুক্তভোগীৰ প্ৰতি এটা বেয়া ধাৰণা মানুহৰ মনত বিয়পাই দিয়ে অমিত শ্বাহৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ সময়ত ভোটগ্ৰহণলৈ এসপ্তাহতকৈ কম সময়হে আছিল এনেকৈয়ে দেশৰ ৰাজনীতিত এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে ভুৱা ভিডিঅ' অডিঅ' তথা ফটো নিউজ ডেস্ক ৰিপৰ্ট The Cross Current